কিছুমান মানুহৰ কাষত ঘৰ যেন অনুভৱ হয়। কিন্তু জীয়াই থকাৰ হেজাৰ মনৰ শেষত সন্ধিয়াই দি বুজাব নোৱাৰা শান্তি তেওঁ। যেন মাজনিশাৰ কম ভলিউমত বাজি উঠা এটি গজল। কিছুমান মানুহৰ কাষত কিছু সময় পাৰ কৰাৰ হাবি আশত পাৰ কৰিব পাৰি হেজাৰ ধুমুহা। যি মানুহৰ ভাল পোৱাত নাথাকে প্ৰশ্নবোধক, কেৱল শান্তি। যাৰ কাণত বিচাৰি পোৱা যায় আইৰ কোলা। যিয়ে ভাগৰা হাতখন ধৰিলে অনুভৱ হয় সৰুতে অংকত কম নম্বৰ পাওঁতে দেউতাই দিয়া সাহসক। কিছুমান মানুহৰ কাষত শান্তি পোৱা যায়। তেওঁলোকৰ মৌনতাত শান্তি, শব্দত শান্তি, উশাহত শান্তি। মানুহ হয়তো পাৰফেক্ট নাথাকে। ইনষ্টাগ্ৰামৰ পৃথিৱীত সুখী থকা সহজ নহয়। তথাপিও কিছুমান মানুহৰ মৰমত যাদু থাকে। পৃথিৱীখনক নতুনকৈ চাবলৈ প্ৰয়োজন হোৱা যাদু। কাৰণ টাইম পাছ পৃথিৱীত তেওঁ জানে মৰমত প্ৰশ্নবোধক নাথাকে, থাকে মাথো নেক্সট পেৰেগ্ৰাফ। যদি এনে কোনোবা আছে আপোনাৰ কাষত, ফ্ৰেণ্ডশ্বিপ পৃথিৱীৰ দৌৰত হেৰুৱাই নিদিব তেওঁক। দিনটোৰ শেষত মানুহে কেৱল এখন ঘৰ বিচাৰে, আইৰ থকা, পিতাইৰ সপোন থকা এখন ঘৰ। তেওঁক ভালে ৰাখক, মৰমত ৰাখক, নিজৰ কৰি ৰাখক। জীৱনটো শান্তিত পাৰ হ'ব ৰ'দ বৰষুণ। ভালে থাকক, ভালে ৰাখক।